My dear student, this is Mokhtashiduজ্জামান Azad and you are welcome to my YouTube channel MZ Math and Science. তো আজি মই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰছ চেপ্টাৰ 2 লাষ্ট অনুশীলনী লৈ আহিছোঁ 1.4 সো অনুশীলনী 1.4 লৈ আহিছোঁ সো এই অনুশীলনীৰ সমস্যাসমূহ সলভ কৰাৰ আগতে আমাক সৰু সৰু দুই এটা উপপাদ্য বিষয় অকমান জানিব লাগিব একেবাৰে বেসিক নলেজৰ নিচিনা উপপাদ্য তথাপিও শিকিব লাগিব সো মই ফাৰ্স্ট উপপাদ্য শিকাই প্ৰথম উপপাদ্য যেটো আছে উপপাদ্য নম্বৰ 1.5 সেইটো শিকাই আছো তো এটা উদাহৰণ চোৱা সাপোজ ধৰা 0.375 এটা এটা ভগ্নাংশ সংখ্যাৰ এটা ৰূপ কেনেকুৱা ৰূপ যে ভগ্নাংশ সংখ্যাৰ দশমিক ৰূপ কাৰণ ভগ্নাংশক আমি দশমিক ৰূপতো লিখিব পাৰি নাইবা ধৰা 0.2851 কথা বুজি পাইছা না এই দুটাই লিখছো সাপোজ আৰু লব পাৰি বহুত সো আমি এই দশমিক ভগ্নাংশ দুটাক p/q আহি ভগ্নাংশত প্ৰকাশ কৰিব পাৰিম না নোৱাৰিম তাৰ মানে হৰ আৰু লব থকা ভগ্নাংশত এটো আমি নেকে লিখিব পাৰি না যে 375 ইয়াত দশমিক আছিল দশমিকৰ হলনি এটা 1 আৰু দশমিকৰ সোফালে যি কেটা অংক আছে সেইকেটা কি আমাৰ 0 হৈ গল সিমিলারলি এটা এটাকে কৰিছো হা ইয়াত 375 এটা সবাই 1000 আছে 1000 হয় না তো দ্যাট মিন্স 10 কিউব তার মানে অনর হেফালে তিনটা শূন্য তো এটুকু আমি এনেকে লিখিব পারি না নাই সোয়া 375 2 into 5 10 that means 2 into 5 to the power 3 375 that means 2 cube into 5 cube similarly a2 soa 2851 তখন মেথড হলনি এটা 1 আর এফালে চারটা ঘর আছে অঙ্ক আছে চারটা 0 সো 2851 এটু দেন হলে 10 টু দি পাওয়ার 4 চারটা শূন্য আছে সো এটো শর্টকাট মই লিখু 2851 then 2 to the power 4 into 5 to the power 4 লিখা যাব না যাব সো এয়া দ্বারা যদি কাটাকাটি যায় কাটাকাটিও করা যাব কিন্তু এটা বস্তু এতে লক্ষ্য করা মই এই দুটো উদাহরণ কিউ শিকালো সো দেখালো এই কারণে যে দুটা যে মানে দশমিক বিস্তৃতি থকা ভগ্নাংশ সংখ্যা যদি কে ঘর মান পিছত থকা মানে শেষ হৈ যোৱা ভগ্নাংশ লৱা যেনেকৈ এটো 3 ঘর পিছত শেষ হৈছে এটো 4 ঘর পিছত দশমিক ভগ্নাংশটো শেষ হৈছে তেনেহলে এনেকুৱা সংখ্যা বিলাকৰ তুমি যদি p/q আহি প্ৰকাশ কৰা এনেকুৱা সংখ্যা বিলাকক তেতিয়াহলে দেখা পাবা তাৰ তলত যে q আহিব তাৰ মানে হৰটো কি আহিব যে 2 আৰু 5 ৰ পাৱাৰৰ গুণফল হিচাপে থাকিব সোৱা যেনেকৈ 2 আৰু 5 ইয়াতো 2 আৰু 5 আহিছে নাইবা অনলি 2 আহিব পাৰে নাইবা অনলি 5 ও আহিব পাৰে তেনেহলে ইয়াৰ পৰা আমি এটা বস্তু ফাইনাল যে যদি যিকোনো পৰিমেয় সংখ্যা p/q আহি লিখিব পৰা সংখ্যা বিলাকে পৰিমেয় সংখ্যা নাইবা আমি এটা কোৱা যায় যে যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি মানে হাবদীয় অর্থাৎ পরিসমাপ্ত নাইবা অবিরত পৌনঃপুনিক সেইবিলাক হল পৰিমেয় কিন্তু যদি নন রিপিটিং নন টার্মিনেটিং হয় তাৰ মানে হাবদীয় বা পরিসমাপ্তও নহয় আৰু পৌনঃপুনিকও নহয় তেতিয়া সেইবিলাক অপৰিমেয় সংখ্যা তেনেহলে পৰিমেয় সংখ্যাৰ যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পরিসমাপ্ত তাৰ মানে কেই ঘৰ মান পিছত শেষ হৈছে ফৰ এক্সাম্পল এটো 3 ঘৰ পিছত শেষ হৈছে এটো 4 ঘৰ পিছত শেষ হৈছে আৰু বেলেগ বেলেগ হ'ব পাৰে এনেকুৱা সংখ্যাৰ দশমিক বিস্তৃতি মানে যে সংখ্যা যদি p/q আহি লওয়া যায় দেখা যাব যে তার হরটো p/q আহি q2 তার মানে 2 আৰু 5 ৰ কি হ'ব মৌলিক উৎপাদকীকৰণ কৰিলে 2 আৰু 5 ৰ পাৱাৰ হিচাপে থাকিব ঘাত হিচাপে বহুচক হিচাপে থাকিব নাইবা 2 থাকিব নাইবা দুটাই থাকিব পাৰে 2 আৰু 5 অনলি 5 ও থাকিব পাৰে কিন্তু ইয়াৰ বাহিৰে আৰু বেলেগ নাই তেনেহলে ইয়াৰ পৰাই আমি উপপাদ্য হিচাপে কথাটো ক'ব পাৰো যে যিকোনো
সংখ্যাৰ যদি দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তেনেহলে তাৰ কি হ'ব হৰৰ মৌলিক উৎপাদকীকৰণে 2 আৰু 5 থাকিব এইটোকে আমি উপপাদ্য হিচাপে লিখিম চোৱা এটা কেনেকৈ লিখোঁ দেখাই আছো এতিয়া তোমালোকে কিতাপতো চাব পাৰা 41 পেজত যে 1.5 উপপাদ্যটো এই ইয়াৰ পৰা কৈছে যে ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত অৰ্থাৎ হাৱতি মানে কেইঘৰমান পিছত শেষ হৈছে তেতিয়া x ক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি যত pq সহমৌলিক তদুপৰি q ৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰ্হিৰ যত n m বৰ অবিয়োগাত্মক সংখ্যা তাৰ মানে যে যিকোনো সংখ্যা দশমিক কেইঘৰ পিছত যদি শেষ হয় তেতিয়াহ'লে তাক p/q আৰ্হিত প্ৰকাশ কৰিলে তলত যেটো আহিব এটো 2 to the power n into 5 to the power m আৰ্হিত আহিব হৰৰ মৌলিক উৎপাদকীকৰণটো কথাটো বুজি পাইছা না হৰটো যদি মৌলিক উৎপাদকীকৰণ কৰা যায় এই দুটা পাৱাৰ হিচাপে আহিব আৰু এই n আৰু m দুটা কি হ'ব যোগাত্মক সংখ্যা তাৰ মানে অবিয়োগাত্মক মাইনাস সংখ্যা নহয় যোগাত্মক সংখ্যা তো ঠিক আছে তো আমি এই উপপাদ্যটো শিকিলো এতিয়া এই উদাহৰণসমূহৰ পৰা আন এটা উপপাদ্য ইয়াৰ বিপৰীত ক্ৰমে ক'ব পাৰি হেতু চোৱা 1.6 উপপাদ্যটো ডিসপ্লে চোৱা যে ধৰা x p/q এটা পৰিমেয় সংখ্যা x = p/q যাতে nm অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2 to the power n into 5 to the power m আৰ্হিৰ তেন্তে x ৰ এটা হাৱধি দশমিক বিস্তৃতি আছে তেনেহলে যেনেকৈ আগতটো কি যে যদি দশমিক বিস্তৃতিটো কি আছিল 1.5 উপপাদ্যটো তাৰ মানে যে যদি পৰিসমাপ্ত হয় তেনেহলে তাৰ হৰৰ p/q আৰ্হিত প্ৰকাশ কৰিলে তাৰ হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 ৰ ঘাত থাকিব হিচাপে থাকিব এইবাৰ কথাটো হৈছে যে যিকোনো সংখ্যা যদি p/q আৰ্হিত থাকে ধৰা 1/8 p/q আৰ্হিত এতিয়া হৰটো যদি মৌলিক উৎপাদকীকৰণ কৰা যায় হৰ কোনটো ইয়াত 8 এটো কেনেকৈ 2 কিউব লিখা যাব না নাই তেনেহলে হৰটোৰ মৌলিক উৎপাদকীকৰণ হয় 2 নাইবা 5 নাইবা দুয়োটাৰ ঘাত হিচাপে আহিছে নাই তেনেহলে কোৱা যাব যে এই দশমিক বিস্তৃতিটো কি হ'ব পৰিসমাপ্ত হ'ব কেইঘৰমান পিছত গৈ কি হ'ব শেষ হ'ব এইটো কৈছে 1.6 উপপাদ্য কথা ক্লিয়াৰ হ'ল তো মই দেখাই দিছো ডিসপ্লেত তোমালোকে চাই লবা পঢ়ি লবা আৰু কিতাপতো ৰিডিং কৰি চাব পাৰা ওকে সৰু সৰু উপপাদ্য এইবাৰ আৰু এটা উপপাদ্য দি আছে অপৰিমেয় সংখ্যাৰ অপৰিমেয় নহয় সৰি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতে যিবিলাক সংখ্যা পৰিমেয় সংখ্যাৰ এটোতো তোমাৰ দশমিক বিস্তৃতি পৰিসমাপ্তত গল আৰু p/q আৰ্হিত প্ৰকাশ কৰা সংখ্যাৰ ক্ষেত্ৰত গল কিন্তু যিবিলাক সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নহয় অৰ্থাৎ পৌনপুনিক হয় আৰু কন্টিনিউ চলি থাকে তাৰ মানে নন টাৰ্মিনেটিং ৰিপিটিং তাৰ মানে পৰিসমাপ্ত নহয় বাট পৌনপুনিক হয় সেইবিলাকতো পৰিমেয় সংখ্যা সেইবিলাক আমি দশমিক বিস্তৃতি নলোৱাকৈ আগতে ক'ব পাৰি কেনেকুৱা চোৱা কৈছে উপপাদ্যটোৱে 1.7 উপপাদ্য যে ধৰা x = p/q এটা পৰিমেয় সংখ্যা যাতে হৰ q ৰ মৌলিক উৎপাদকীকৰণটো 2 to the power n into 5 to the power m আৰ্হিৰ নহয় যত nm অবিয়োগাত্মক সংখ্যা তেন্তে x ৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনপুনিক তাৰ মানে p/q আৰ্হিত থকা সংখ্যা এটা আছে ধৰি লোৱা 2/7 ইয়াৰ মৌলিক উৎপাদকীকৰণ তাৰমানে 7 এ তে ইয়াত 2 আৰু 5 কিন্তু নাই q ৰ উৎপাদক তেনেহলে এই দশমিক বিস্তৃতিটো কি হ'ব অবিৰত পৌনপুনিক হ'ব কন্টিনিউ চলি থাকিব তাৰ মানে p/q আৰ্হিত থকা সংখ্যাৰ আমি হৰটো চালে হৰৰ মৌলিক উৎপাদকীকৰণ কৰি চালে আমি ক'ব পাৰিম যে ইয়াৰ দশমিক বিস্তৃতিটো কেনেকুৱা হ'ব সেই হিচাপত আমি বিস্তৃতি ওলাব পাৰিম তেনেহলে তিনিটা উপপাদ্য আমি ভালকে ক্লিয়াৰকৈ বুজি ললো ডিসপ্লেত মই দেখাই দিছো তোমালোকে আকৌ এগেন যদি অসুবিধা পোৱা অলপ বেক কৰি আকৌ মই কোৱা কথাবিলাক খুব মনোযোগেৰে গুৰুত্ব সহকাৰে বুজি লোৱা এই সৰু সৰু কথাবিলাকে গৈ আপাৰ ক্লাছত তোমাক বহুত সহায় কৰিব কথা ক্লিয়াৰ হৈছে তো এতিয়া আমি অনুশীলনলৈ আগবাঢ়িম তো তাৰ আগতে মই এটা ইম্পৰ্টেন্ট কথা কওঁ যদি কোনোবাই আজি চেনেলটো নতুন চাই আছা ইয়াত তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু মোৰ চেনেলটো গৈ ভিডিও বা প্লেলিষ্টত গৈ তুমি একেবাৰে সিৰিয়ালি ক্লাছবিলাক চাই থাকিব পাৰিবা যদি আগৰ ক্লাছবিলাক মিছ কৰিছা তো ঠিক আছে এতিয়া আমি 1.4 অনুশীলনলৈ আগবাঢ়িছো সো 1.4 অনুশীলনে কি কৈছে ফার্স্ট কোশ্চেন দীর্ঘ হরণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত নাইবা হাৱধি
নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা। তেনেহলে আমি কি কৈছে p/q আহি দিছে এক নম্বৰটো লোৱা। ফাৰ্স্ট কি কৈছে 13/3125 13/3125 3125 এই সংখ্যাটোৰ কথা কৈছে। p/q আহি আছে পৰিমেয় সংখ্যা। ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব? পৰিসমাপ্ত হ'ব নে অবিৰত পৌনঃপুনিক হ'ব? কি হ'ব? কেনেকৈ হ'ব? যেহেতু p/q আহি আছে পৰিমেয় সংখ্যা, ইয়াৰ দুই ধৰণেৰে হ'ব পাৰে, হয় পৰিসমাপ্ত হ'ব নাইবা অবিৰত পৌনঃপুনিক হ'ব। কিন্তু কোনটো হ'ব? আমি এতিয়া ইমান ডাঙৰ সংখ্যাৰে এইটো হৰণ কৰিবলৈ গৈ তো মাথা নষ্ট হৈ যাব, 1 ঘন্টা লাগি যাব। গতিকে আমি হৰণ নকৰি এটা বুদ্ধি কৰিম, কি হ'ব আগতে চোৱা। 13 এইটোক আমি সাইডত মৌলিক উৎপাদকীকৰণ কৰি চাম। 3125 ইয়াক কিমানেৰে যাব? 5 ৰে। 5 6 গুণ 30 12 হল 2 25 again 5 1 2 5 5 25 5 5 so কি হল 1 2 3 4 5 so that means 5 to the power 5 তেনেহলে আমি এই সংখ্যাটো তাৰমানে p/q আহি থকা সংখ্যাটোৰ যেটো হৰ অৰ্থাৎ তলৰটো মৌলিক উৎপাদকীকৰণ কি কৰি কি পালো অনলি 5 ৰ পাৱাৰ হিচাপে পাইছো। তো অনলি 5 নাইবা 2 নাইবা 2 আৰু 5 দুয়োটা যদি ঘাত হিচাপে পোৱা যায় তেনেহলে সেই p/q আহি থকা দশমিক থকা সংখ্যাটোৰ দশমিক বিস্তৃতি কি হ'ব? পৰিসমাপ্ত হ'ব। ইয়েস অতএব আমি কি লিখিম যে সংখ্যাটোৰ দশমিক বিস্তৃতি সংখ্যাটোৰ দশমিক বিস্তৃতি পরিসমাপ্ত বা হাবজি। ওকে তো হৈ গ'ল এইটো একেবাৰে সহজ ন। তো এনেকুৱাকে আৰু কেইটামান দিছে, মই আৰু দুটা লাগিলে কৰি দি আছো, তোমালোকে টেনশন ল'ব নালাগে। ইয়াৰ পৰা এইটো উঠাই লোৱা আৰু বুজি পাইছা নিশ্চয় যে জাস্ট আমি হৰৰ মৌলিক উৎপাদকীকৰণ কৰি চালেই গম পোৱা যায়। ওকে নেক্সট কোশ্চেন লৈ একবাৰ উঠাই লোৱা। সো এবাৰ কোশ্চেন 1 और 4 টু চোৱা কি কৈছে 15/1600 15/1600 এইটো চোৱা মৌলিক উৎপাদকীকৰণ কৰি চাও কি হ'ব 2 ৰে যাব 800 again 2 ৰে যাব 400 again 2 ৰে যাব 200 2 ৰে যাব 100 again 2 ৰে যাব 50 again 2 ৰে যাব 25 again 5 ৰে যাব 5 ওকে তেনেহলে হৈ গ'ল আমাৰ কি হল এইটো যে কেইটা 2 আহিল 1 2 3 4 5 6 তেনেহলে এইটো এনেকৈ লিখা যাব না নাই 15 2 to the power 6 into 5 স্কয়ার হৈ গ'ল। তেনেহলে আমাৰ এই সংখ্যাটো 15/1600 এটোৰ কি আছে আমাৰ হৰৰ যেটো মৌলিক উৎপাদকীকৰণ তাতে কি পালো আমরা 2 আৰু 5 এর পাওয়ার আছে, তার বাইরে তো বেলেগ নাই। অতএব দশমিক বিস্তৃতি কি হবে সংখ্যাটোৰ দশমিক বিস্তৃতি পরিসমাপ্ত। যদি 2 আৰু 5 এর বাহিরে বেলেগ কোনোবা এটা আহে তেতিয়াহলে হেতু কি হ'ব দশমিক বিস্তৃতি অবিৰত পৌনঃপুনিক হ'ব। তেনেহলে এটো হৈ গ'ল একেবাৰে সহজ না উঠাই লোৱা আৰু এটা মান চাও 6 নম্বৰটো চোৱা মৌলিক উৎপাদকীকৰণ কৰি দিয়েই থৈছে, গতিকে হেতু তো এনে কোৱা যায় অবিৰত পৌনঃপুনিক সৰি পরিসমাপ্ত হ'ব 2 আৰু 5 আছে। 7 নম্বৰটো চোৱা যদিও মৌলিক উৎপাদকীকৰণ কৰি দিয়া আছে কি কৈছে চোৱা যে 129/2 স্কয়ার 129 divided by 2 square into 5 to the power 7 7 to the power 5 into 7 to the power 5 এইটো কি হ'ব চোৱা ইয়াৰো হৰটোৰ মৌলিক উৎপাদকীকৰণ কৰি দিয়া আছে। দেখা গৈ আছে কি যে হৰৰ মৌলিক উৎপাদকীকৰণত 2 আছে 5 আছে তাৰ বাহিৰেও বেলেগ আছে। তেনেহলে আমাৰ উপপাদ্য কি কৈছিল 2 আৰু 5 নাইবা 2 আৰু 5 দুয়োটা নাইবা ইহঁতৰ দুটা যিকোনো এটা তাৰ বাহিৰে বেলেগ থাকিলে হেতু কি হ'ব অবিৰত পৌনঃপুনিক। অতএব আমি কি লিখি দিম ডাইরেক্ট যে সংখ্যাটোৰ দশমিক বিস্তৃতি অবিৰত পৌনঃপুনিক
পৌনপুনিক ওকে ইয়াতে এটা কথা ইচ্ছা কৰিলে লিখিব পাৰা যেহেতু হৰৰ মৌলিক উৎপাদকীকৰণত 7 আছে নিলিখিলেও সমস্যা নাই এক মাৰ্কৰ কাৰণে থাকিব হৈ গল তো এনেকুৱাকে কৰিব পাৰিবা নিশ্চয় বাকি কেইটাও সেম হৰৰ মৌলিক উৎপাদকীকৰণ কৰি চাবা যদি তাত 2 আৰু 5 থাকে তেতিয়াহলে পরিসমাপ্ত আর 2 আৰু 5 এর বাইরে বেলেগ কিবা থাকিলে এটো পরিসমাপ্ত নহয় অবিরত পৌনপুনিক তার মানে কন্টিনিউ চলিয়ে থাকিব হৈ গল কোশ্চেন নাম্বার 1 ৰ আশা কৰো আৰু পাৰিবা দুইটা বাকি থাকিল সেম খালি হৰৰ মৌলিক উৎপাদকীকৰণ কৰিব লাগে এই স্কুলৰ অংক যেনেকুৱা ঠিক আছে তো উঠাই লোৱা মই 2 নম্বৰ কোশ্চেন চাম সো এতিয়া তোমালোকে সোৱা কোশ্চেন 2 টুত কি কৈছে ওপৰৰ প্ৰশ্ন 1 ত জীৱৰ পৰিমেয় সংখ্যাৰ পরিসমাপ্ত দশমিক বিস্তৃতি আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা তাৰ মানে যিবিলাক সংখ্যা নাম্বার 1 ত যিকেইটা আমি চেক কৰিলো যে দশমিক বিস্তৃতি কেনেকৈ হ'ব পরিসমাপ্ত হ'ব না অবিরত পৌনপুনিক হ'ব চেক কৰিলো তাতে কেইটামান পাইছো পরিসমাপ্ত কিছুমান অবিরত পৌনপুনিকও পাইছো তে পরিসমাপ্ত বিলাক যিবিলাক আছে সেইবিলাকৰ আমাৰ দশমিক বিস্তৃতিটো লিখি লোৱা তো প্ৰথমটো এটা লাগিছিল সোৱা এতিয়া 1 ৰ 1 টো 2 ৰ 1 হ'ব প্ৰথমটো কেনেকুৱা আছিল যে 13/3125 এটো আছিল ইয়াৰ আমাৰ কি হৈছিল পরিসমাপ্ত হৈছিল কিন্তু আমি কি কৰিম এতিয়া ইয়াৰ দশমিক বিস্তৃতিটো ওলাম তোমালোকে ভাবি আছা যে ইমান ডাঙৰ সংখ্যাৰ এটো হৰণ কৰি কৰি দশমিক বিস্তৃতি ওলাব নেকি তেনেকুৱা কৰিলে তোমালোকে তো মৰি যাবা ময়ো মৰি যাম হয় না তো আমি কি কৰিম কোন শর্ট ট্রিক ওলাম কেনেকুৱা ট্রিক ওলাম 13 ডিভাইডেড বাই এটো দশমিক বিস্তৃতি কেনেকৈ ওলাইছিল 5 এৰে দিছিল 6 to 5 again 5 এৰে দিছিল 1 to 5 again 5 এৰে 25 again 5 এৰে 5 1 2 3 4 5 that means 5 to the power 5 এটো লিখিলো এতিয়া পরিসমাপ্ত এবিলাক লিখিব না লাগে আমাৰ এটো দশমিক বিস্তৃতি হে ওলাব লাগে এতিয়া এটা কাম কৰা ট্রিকটো কি সোৱা মই কৈ আছো এখানে লিখিলো হা যে এটা বস্তু তোমালোকে জানা যে আমাৰ দশমিক ভগ্নাংশ এটা দশমিকত প্ৰকাশ কৰিব লাগিলে যদি যিকোনো সংখ্যাই থাকক ধৰা 129 আছে তলত যদি 10 থাকে ভাগ কৰা নেকি নকৰা কি কৰা 1 2.9 তাৰমানে এক ঘৰ পিছত দশমিক কি এক ঘৰ পিছত দিছা কাৰণ এটা অনাৰ হিফালে এটা শূন্য আছে তো দুটা থাকিল হয় তাহলে ইয়াত দিলে হয় তিনটা থাকিলে ইয়াত দিলে হয় হয় না নাই তাৰ মানে ইয়াৰ পৰা এটা কথা ক্লিয়াৰ যে হৰটো যদি 10 নাইবা 10 ৰ গুণিতক 10 100 1000 লাখ এবিলাক যদি থাকে তেতিয়াহলে আমাৰ হৰণ কৰা বা দশমিক বিস্তৃতি ওলোৱা একেবাৰে সহজ অনৰ সফলে যিমান কেইটা জিরো থাকে সেই কয়ঘৰ পিছত আমাক কি দশমিক দি দিলে হৈ যায় তো আমি এতিয়া হে টেকনিকটো ইয়াত কটা এতিয়া কবা স্যার ইয়াত দেখোন 10 নাই অনলি 5 হে আছে হয় কথাটো সঁচা কিন্তু আমি 10 বনাম কেনেকৈ বনাম স্যার ইয়াত কি আছে ভালকে লক্ষ্য কৰা 5 to the power 5 আছে সো আমি জানো 5 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 10 হয় 5 into 2 কিন্তু তাৰ লগত 5 আছে পাৱাৰ সেই কাৰণে আমি কি কৰিম ইয়াত 2 to the power 5 into কৰি কি 2 to the power 5 তেতিয়া হলে সোৱা তলত 2 to the power 5 into কৰিলে অনলি হ'ব নেকি ভগ্নাংশ এটা অনলি তলত আমি কিবা সংখ্যা পূৰণ কৰিব পাৰো নেকি নোৱাৰো কাৰণ কি ভগ্নাংশৰ তলত আৰু ওপৰত তাৰমানে হৰ আৰু লগৰ লগত একে সংখ্যা পূৰণ একে সংখ্যা হৰণ কৰিব পাৰি গতিকে তলত যদি পূৰণ দিছে ওপৰতো কি কৰিব লাগিব পূৰণ দিব এতিয়া সোৱা এটো 5 into 2 whole to the power 5 লিখা যায় না নাই তার মানে a b whole to the power m is equal to a to the power m into b to the power m লিখা যায় না নাই so a to the power m into b to the power m a b whole to the power m হৈ গল আৰু এটো 13 is into 2 to the power 5 that means 2 to the power 4 হলে 16 হয় আৰু 2 32 হৈ গল এটা 13 আৰু 32 এই দুটা পূৰণ কৰাচোন তোমালোকে 13 মই ক্যালকুলেটর ফটোকে মারি দেও 416 হইছে না এটু সোয়া 416 আর এটু 5 into 2 that means 10 10 to the power কি হই গল 5 হই গল এটা 10 to the power 5 that means কি 1 এর হেফালে কেটা 0 পাঁচটা তেনে হলে আমার এই সংখ্যাটো ভাগ করিলে ইয়ার 5 ঘর পিছত দশমিক দিলে হই গল তাহলে কি করিবা 416 এক ঘর দুই ঘর তিন ঘর চারি ঘর 5 ঘর ইয়ার দশমিক আগত একটা 0 এনে দেখা ভাল লাগার কারণে বহাই দিল হই গল তো বুঝি পাইছা না কথাটো ট্রিকটো কি যে আমি এই তলৰ মানে যেটো হৰ থাকে হৰৰ মৌলিক উৎপাদকীকৰণ কৰি চাম যে আমাৰ 5 আৰু 2 কোনটো আছে
যিটো আছে তাৰ পাৱাৰবিলাক সমান সমান বনাই তলে ওপৰে কি কৰি দিম পূৰণ কৰি দিম তেতিয়াহে 10 ৰ গুণিতক আহিব 10 ৰ গুণিতক আহিলে আমাৰতো বাহাদুৰি উস্তাদি বাঢ়ি গ'ল দ্যাট মিন্স আমি ভাগ কৰিবই নালাগে ডাইৰেক্ট আমি কেইঘৰ পিছত দশমিক বহাই দিলে হৈ যায় কাৰণ 10 ৰ গুণিতক বা 10 100 এইবিলাকেৰে হৰণ কৰা আমাৰ একেবাৰে সহজ তো আশা কৰো একেবাৰে সহজে বুজি পাইছা মুখামুখি থাকিলে ভালকে ফিডবেক ল'ব পাৰিলো হয় তথাপিও তোমালোকে কমেন্ট কৰি জনাবা যে বুজি পোৱা নে আৰু কেনেকৈ ক'লে তোমালোকে ভালকে বুজি পাবা সেইটো মোক জনাব পৰা মই তেনেকৈ চেষ্টা কৰিম আৰু ঠিক আছে তো নেক্সট ইয়াৰ আৰু দুইটা কৰি দিওঁ এক্সাৰসাইজটো সৰু গতিকে এইবিলাকে দুইটা কৰি দিওঁ ন এইটো উঠাই লোৱা নাম্বাৰ 2 টো চোৱা 1 2 এ বা 2 2 হ'ব তাৰ মানে 17/8 70 এটো ঘর পরিমেয়করণ করলে কি হয় 2 কিউব করলে 8 হয়ে যায় একেবারে সহজ এটা তো তোমালোকে কৰিছে একদিন এতিয়ালৈকে 2 কিউব তেনালে কি ইনটু কৰিম ইয়াৰ লগত 5 কিউব ইনটু তেনালে ওপৰতে কি কৰিব লাগিব 5 কিউব পূৰণ কৰি দিব লাগিব তেনালে 2 * 5 দ্যাট মিন্স 10 কিউব 17 আৰু 5 কিউব কৰিলে কিমান হয় 125 17 * 125 5 5 গুণ 25 5 25 গুণ 125 তাহলে 125 পূরণ কিমান আছে 17 মই ক্যালকুলেটর মারি দিলো ফটককে 2125 সোয়া 2125 বাই 10 কিউব হৈ গল এতিয়া দশমিক বিস্তৃততা তোমাক লিখিছে কি জানি তোমালোকে তিনি ঘর পিছত দশমিক দি দিলে হৈ গল 1 2 3 ঘর এইটো দশমিক দি দিলো হৈ গল আশা কৰো পাৰিবা একেবাৰে সহজ তোমালোকে টেনশন ল'ব লগা একোৱে নাই ধুনীয়াকে এনেকুৱাকে দশমিক বিস্তৃতিবিলাক লিখিব পাৰিবা ভাগ নকৰি বা হৰণ নকৰি যিবিলাক পৰিসমাপ্ত হ'ব গোটেইবিলাক আমি লিখিব পাৰিম কাৰণ এটা বস্তু ক্লিয়াৰ আমি উপপাদ্যৰ পৰা যে যিবিলাক পৰিসমাপ্ত দশমিক বিস্তৃতি হ'ব সেইবিলাকৰ হৰ p/q আদিত থাকিলে হৰৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 থাকিব 2 নাইবা 5 নাইবা দুয়োটা থাকিব আৰু সেই দুটা আমি পাৱাৰ সমান সমান তলে ওপৰে পূৰণ কৰি বনাই দি 10 আনিম হৈ যাব এতিয়া আৰু এটা কৰি দিও লাগিলে নাম্বার 6 টো কৰি দিও এতে হৈ যাব সো 6 টো মৌলিক উৎপাদকীকৰণ কৰি দিয়া আছে আৰু দুইটা আছে গতিকে সোয়া কেনেকৈ কৰো 223 বাই 2 কিউব ইনটু 5 স্কয়ার 2 কিউব ইনটু 5 স্কয়ার এটা তো মৌলিক উৎপাদকীকরণ করাই আছে এবার সোয়া তোমালোকে 2 আৰু 5 দুইটা আছে 2 * 5 10 কিন্তু পাৱাৰ দুটা বেলেগ বেলেগ আছে সেইকাৰণে হোল টু দি পাৱাৰ লিখিব নোৱাৰিম আমি গতিকে পাৱাৰ দুটা সেম বনাওতে চাব লাগিব এই পাৱাৰ দুটাৰ ভিতৰত কোনটো ডাঙৰ আছে ডাঙৰ কোনটো 3 তে গতিকে 5 টু দি পাৱাৰ 2 আছে 5 স্কয়াৰ আছে দ্যাট মিন্স হেতুকে 3 বনোৱা কেনেকৈ বনাম 2 কিউব এটো থাকক তে 5 কিউব বনাব লাগিলে তাৰ লগত আৰু এটা 5 স্কয়াৰ আছে দ্যাট মিন্স কি 5 স্কয়াৰ মানে 5 * 5 ইয়াৰ লগত আৰু এটা 5 ইনটু কৰিলে 5 কিউব হ'ব তো তার লগত আমি আর একটা 5 ইনটু করে দিলু তার মানে দিলে এটা কি হয়ে যাবে কিউব তাহলে তলত এটা 5 ইনটু করিলু তাহলে উপরে কি কৰিব লাগিব এটা 5 ইনটু করে দিব লাগিব তো 23 3 ইনটু 5 তো হৈ গল আমাৰ এতিয়া তো লিখিবই পাৰিবা তো 3 5 গুণ 15 5 2 গুণ 10 আৰু 115 হৈ গল আৰু তো 2 ইনটু 5 হোল কিউব so 115 divided by 10 cube so 0.115 তিন ঘর পিছত দশমিক তিনটা শূন্য আছে 1 2 3 হৈ গল দশমিক বিস্তৃতি পৰিসমাপ্ত আমি এনেকৈ ওলাই দিব পাৰো আশা কৰো সহজে বুজি পাইছা না বুজি পালে ভাল লাগে নহৰিলে অকমান বেয়া লাগে তো আৰু ইয়াৰ পৰা কৰিব লাগিব জানো so আৰু এটা লাষ্ট কৰি দিও ইয়াৰ পৰা নাই আৰু 3 নম্বৰ অংকটো এনে চুজ কৰিব দিছে জাস্ট এখিনি উঠাই লো তো দিয়া সোয়া 29 নম্বৰ এতিয়া তোমালোকে 1 নম্বৰ কৰতে এবিলাক কি কৰিছা কিন্তু তাৰে দুইটা কি হ'ব পৰিসমাপ্ত পাবা কিছুমান অবিৰত পৌনঃপুনিক পাবা অবিৰত পৌনঃপুনিক বিলাকত আমি দশমিক বিস্তৃতি এই ৰাস্তাটো লাভ নোৱাৰিম সেইবিলাক হৰণ কৰি ওলাব লাগিব কিন্তু যিবিলাকৰ পৰিসমাপ্ত হ'ব সেইকিটা কেনেকৈ কৰিব কৈছে কোৱেশ্চন নম্বৰ 2 তেনেকৈ কৈয়ে দিছে গতিকে এইটো ছয়টো পৰিসমাপ্ত হ'ব যদি মই তেতিয়া কৰি দিয়া নাছিলো মই এতিয়া দি আছো সোয়া 50 আছে 2 * 25 so 2 * 5 স্কয়ার 5 স্কয়ার means 25 তো হৈ গল 2 আৰু 5 আছে তাৰ মানে পৰিসমাপ্ত হ'ব এটো ফাইনাল এতিয়া ইয়াক আমি দশমিক বিস্তৃতিটো লিখিব লাগে so 35 ইয়াৰ ভিতৰত ইয়াৰ পাৱাৰ একো নাই মানে 1 আছে ইয়াৰ পাৱাৰ 2 আছে কোনটো ডাঙৰ 2 তেনেহলে ইয়াৰ 2 বনাব লাগিব ইয়াৰ লগত আৰু এটা 2 পূৰণ কৰি দিলো 2 স্কয়াৰ হৈ গল এটো 5 স্কয়াৰ
তেনেহ'লে তলত এটা 2 ইনটু কৰিছোঁ, ওপৰতো 2 ইনটু কৰিব লাগিব। সো এইটো হৈ গ'ল 35 ইনটু 2 দ্যাট মিন্স 70 আৰু এইটো হৈ গ'ল 10 স্কয়াৰ ডাইৰেক্ট লিখিলোঁ। তো দুটা শূন্য 0.70 দুই ঘৰ পিছত ডকুমেণ্ট তো হৈ গ'ল। তোমালোকে বোধহয় তামাম বঢ়িয়া লাগিছে ন, একেবাৰে সহজ কোৱেশ্চনবিলাক। তো দুই এটা যদি বাকী আছে নিজে কৰাৰ চেষ্টা কৰিবা। এতিয়া মই লাষ্ট কোৱেশ্চন নম্বৰ 3 লৈ আগবাঢ়িম। চোৱা কোৱেশ্চন নম্বৰ 3 কেনে কি কৈছে এইখিনি উঠাই লোৱা। তো চোৱা ছাত্ৰ-ছাত্ৰীসকল এবাৰ কোৱেশ্চন নম্বৰ 3 কি ক'লে যে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুওৱা ধৰণে দশমিক বিস্তৃতি আছে, প্ৰতিটোৰ ক্ষেত্ৰতে ই এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা। যদি ই পৰিমেয় আৰু p/q আৰ্হিৰ তেন্তে ইয়াৰ কিউৰ মৌলিক উৎপাদকীকৰণৰ বিষয়ে কি ক'ব পাৰিবা। তাৰমানে সুধিছে তিনিটা মোক মানে সংখ্যা দিছে, মই এটা এটা লিখি লওঁ যে কি কৈছে যে তলত যে তিনিটা সংখ্যা, তিনিটা নম্বৰত তিনিটা সংখ্যা দি আছে, সংখ্যাবিলাকৰ কোনটো পৰিমেয় হ'ব কোনটো অপৰিমেয় হ'ব বাছি ওলাব দিছে। আৰু পৰিমেয় হ'লে এইটো ফাইনেল ডেফিনেটলি কি হ'ব p/q আৰ্হিত প্ৰকাশ কৰিব পাৰিম। যদি পাৰোঁ তেতিয়াহ'লে প্ৰকাশ কৰিব কোৱা নাই, যদি পাৰোঁ তেতিয়াহ'লে সেই p/q আৰ্হিত প্ৰকাশ কৰিলে তলত যে q আহিব হৰটো সেইটোৰ মৌলিক উৎপাদকীকৰণ কেনেকুৱা ধৰণৰ হ'ব সেইটো সুধিছে। ফাৰ্ষ্ট আমাক ক'ব লাগিব পৰিমেয় হয় নে অপৰিমেয় হয় সেইটো, তাৰপিছত তাৰ মৌলিক উৎপাদকীকৰণত মানে p/q আৰ্হিত প্ৰকাশ কৰিলে মৌলিক উৎপাদকীকৰণত হৰৰ আৰ্হি কেনেকুৱা হ'ব। তাৰমানে মই এক নম্বৰটো লিখি কৰি বুজি পাবা। 43.1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 এইটো চোৱা, এইটো এটা সংখ্যা দিয়া আছে যাৰ দশমিক বিস্তৃতি 9 ঘৰ পিছত গৈ শেষ হৈছে। আল্টিমেটলি পৰিসমাপ্ত, যিমান দূৰ গৈয়ে নহয় শেষ নহওক কিয় শেষটো হৈছে পৰিসমাপ্ত। তেনেহ'লে পৰিসমাপ্ত হ'লে সেইটোতো পৰিমেয় সংখ্যা হ'ব গ্যাৰাণ্টি। আমি এনেকৈ লিখিম যিহেতু ভাঙি ভাঙি লিখি দিলোঁ দশমিক বিস্তৃতিটো পরিসমাপ্ত, অতএব সংখ্যাটো কি হ'ব পরিমেয়। ওকে, সংখ্যাটো পরিমেয়, এটা এক নম্বৰ কথা গ'ল। এতিয়া কৈছে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিলে কিউৰ ধৰণ কেনেকুৱা হ'ব। আমি ইয়াতে লিখিম যে ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিলে কিউৰ মৌলিক উৎপাদকীকৰণ 2 to the power n into 5 to the power m আৰ্হিৰ হ'ব। m আৰ্হিৰ হ'ব। হৈ গ'ল, ভাঙি ভাঙি লিখি দিলোঁ, শৰ্টকাটো লিখিব পাৰা। সংখ্যাটো পৰিমেয় আৰু কিউৰ মৌলিক উৎপাদকীকৰণ এত মই একেবাৰে তোমালোকে যাতে পিছতো বুজি পোৱা মই লিখি দিলোঁ। পৰীক্ষাত আহিলে 1 মাৰ্কৰ আহিব, তোমালোকে শৰ্ট লিখি দিবা। সংখ্যাটো পৰিমেয় আৰু কিউৰ মৌলিক উৎপাদকীকৰণ 2 to the power n into 5 to the power m আৰ্হিৰ। কিয় ক'লো, কাৰণ দশমিক বিস্তৃতিটো কি আছে পৰিসমাপ্ত। পৰিসমাপ্ত হ'লে কি হ'ব ইয়াৰ মৌলিক উৎপাদকীকৰণ মানে p/q আৰ্হিত প্ৰকাশ কৰিলে কিউৰ মৌলিক উৎপাদকীকৰণ এই আৰ্হিৰ হ'ব, এইটো গ্যাৰাণ্টি। ক্লিয়াৰ। সো নাম্বাৰ 1 ইজ ফিনিশ। এতিয়া নাম্বাৰ 2 লিখিম, এইখিনি উঠাই লোৱা, এইটো হৈছে ন। সো এইবাৰ তোমালোকে 3 2 নম্বৰ সেম কোৱেশ্চন, খালি সুধিছে পৰিমেয় হ'ব নে অপৰিমেয় হ'ব কি হ'ব। এইটো দশমিক বিস্তৃতিটো ফাৰ্ষ্ট লক্ষ্য কৰা। দশমিক বিস্তৃত এফালে চলি আছে কন্টিনিউ অবিৰত, কিন্তু চোৱা ৰিপিট হোৱা নাই। কিন্তু 1 2 0 আকৌ 1 2 0 0 আকৌ 1 2 0 0 আকৌ 1 2 0 0 0 আকৌ 5টা 0 আহিব, 6টা 0 আহিব, 7টা। তাৰ মানে কি হৈছে এইটো কোনো বস্তুৱে মানে ৰিপিট হোৱা নাই, যে কেইটামান সংখ্যাৰ গটো ৰিপিট হোৱা নাই, এটা সংখ্যাও মানে সেম হোৱা নাই। তাৰ মানে এইটোৰ দশমিক বিস্তৃতিটো কি হৈছে পৰিসমাপ্তও নহয় অবিৰত পৌনঃপুনিক নহয়। দ্যাট মিন্স ইয়াৰ দশমিক বিস্তৃতিটো হৈছে অবিৰত অপৌনঃপুনিক। গতিকে সংখ্যাটো কি হ'ব অপৰিমেয়। দিস ইজ নট এ ৰেচনেল নাম্বাৰ, দিস ইজ এ ইৰেচনেল নাম্বাৰ। দ্যাট মিন্স অপৰিমেয় সংখ্যা। কাৰণ প্ৰথমতে গতিকে আৰু কিউৰ মৌলিক উৎপাদকীকৰণৰ কথা নাহে,
আমি এনেকৈ লিখিম যে যিহেতু ভাঙি যদি লিখি দিওঁ যে দশমিক বিস্তৃতিটো অবিরত অপৌনঃপুনিক অতএব সংখ্যাটা অপরিমেয় সংখ্যাটা পরিমেয়ই নয় তাহলে কি হব অপরিমেয় কথা ক্লিয়ার হল আশা কৰো একেবাৰে বুজি পাইছে এইটো আগৰ পৰাই ক্লাস 9 ৰ পৰাই শিকিছে এই বস্তুটো এটা লাস্ট ওয়ান এটা আছে লাস্ট ওয়ান টু তলতে হৈ যাব টেনশন নাই সো নাম্বার 3 এটো কি কৈছে চোৱা মই 43.1 1 2 3 4 5 6 7 8 9 বা দ্যাট মিন্স পৌনঃপুনিক এই দশমিক বিস্তৃতিটো চোৱা এই 9 ঘৰ এই সংখ্যাৰ গোট এই থুপটো কি হয় এগেইন তাৰ মানে ইয়াৰ পিছত আকৌ সেম আহিব আহি থাকিব এতিয়া চোৱা যদি কোনো এটা সংখ্যাৰ দশমিক বিস্তৃতি পরিসমাপ্ত নহয় বাট অবিরত পৌনঃপুনিক নহয় কিন্তু পৌনঃপুনিক তাৰ মানে ৰিপিট হয় নন টার্মিনেটিং বাট রিপিটিং তেতিয়া হলেও সংখ্যাটো কি হয় পরিমেয় হয় এটো ক্লাস 9 ত দেখিছা তেনেহলে এই সংখ্যাটো পরিমেয় ডেফিনেটলি আমি এনেকৈ লিখিম যে যেহেতু দশমিক বিস্তৃতিটো কি হব অবিরত পৌনঃপুনিক অতএব সংখ্যাটা পরিমেয় এটা কথা কল আৰু ইয়াক পি বাই মানে এক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিলে কিউৰ মৌলিক উৎপাদকীকৰণ 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ নহয় তেনেহলে আমি কি লিখিম যে আৰু ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিলে কিউৰ মৌলিক উৎপাদকীকরণ না 2 টু দি পাওয়ার n ইনটু 5 টু দি পাওয়ার m আৰ্হিৰ নহয় নহব বা নহয় আশা কৰো বুজি পাইছা একেবাৰে এটো 1.7 উপপাদ্যত কৈছিল যে যদি এটা সংখ্যা p বাই q আৰ্হিৰ মানে কি থাকে আর তার দশমিক বিস্তৃতি কি তোমার অবিরত পৌনঃপুনিক হয় তেতিয়াহলে তার যদি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰো তার কিউর মৌলিক উৎপাদকীকরণ কি হ'ব 2 টু দি পাওয়ার n ইনটু 5 টু দি পাওয়ার m আৰ্হিৰ নহব অর্থাৎ এই দুটাৰ বাহিৰেও বেলেগ কোনোবা সংখ্যা আহিব উৎপাদকীকৰণত কথা ক্লিয়াৰ হল তো তোমালোকে ধুনীয়াকৈ এইটো উঠাই লোৱা আৰু সৰু সৰু কথাবিলাক খুব মনোযোগেৰে চাবা মই বাৰে বাৰে কৈ আছো আপাৰ ক্লাছত এই সৰু সৰু জ্ঞানবিলাক তোমাক বহুত ডাঙৰ সহায় কৰিব হল না কথা তোমালোকে উঠাই লোৱা আৰু মনোযোগেৰে ভিডিওটো বুজি নাপালে ব্যাক কৰি চাবা ঠিক আছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকে মোৰ চেনেলটো আপলোড কৰা ভিডিওবিলাক বা ক্লাছবিলাক খুবেই ভাল পোৱা তেতিয়াহলে লাইক বাটনটো টিপি প্ৰেছ কৰি দিবা আৰু নিজ বন্ধু বান্ধৱীলৈ নিশ্চয় শ্বেয়াৰ কৰিবা তাতে সিহঁতেও এই ক্লাছবিলাক চাব পাৰে আৰু সিহঁতেও যাতে চেনেলটো সাবস্ক্ৰাইব কৰি লয় এইটো উপদেশ তোমালোকে সিহঁতকো দিবা সো নো মোৰ টুডে টেক কেয়ার stay home stay safe goodbye